ৰাতিপুৱাই বন্তি গছ জ্বলালেহে মনটো ভাল লাগে কেতিয়াবা জ্বলাই মুনুৱে কেতিয়াবা জ্বলাই মই আজি মুনুৱে প্ৰাৰ্থনা কৰিছে আপোনালোক সকলোৰে মংগল কামনা কৰি আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো ফোনটোৱে মোলে ঠিকে ফোন চোন কৰিলে কৰি পেলাই মানে ভাত খাই আহিবানে ক'ৰবাত কিবা খাই আহিবানে মই ৰম তাৰপিছত এতিয়া যে তুমি খাই দিলা যে ফ্লেট যে মানুহ কি হ'ল বেহুচ নি মায়ে কান্দিলে যে চোৱা মায়ে কান্দিছে হয় নি ভাবিছা ন পুনৰবাৰ স্বাগতম জনাইছো ৰশ্মিকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোক চাগে সকলো ভালে কুশলে আছে ময়ো আছো ভালে কুশলে আজি বহুত বেছি গৰম স্কুলৰ পৰা আহি গাটো ধুইহে ভিডিঅ'টো আৰম্ভ কৰিছো আৰু প্ৰথমতে এটা কথা মই কৈ লওঁ যেহেতু মোক লৈ এগৰাকী ভিডিঅ' বনাইছিলে আপোনালোকে বহুতে মোক কৈ আছিলে কমেণ্টত যে বা আপুনি ইয়াৰ উত্তৰটো দিব আচলতে আমাৰ হাতত ইমান বেছি সময় নাই যে কোনোবাই অযথা কিবা বিতৰ্ক কৰিব আৰু সেই বিতৰ্কৰ মাজত সোমাই পৰিম আৰু সেইগৰাকীয়ে চাগে এটা কথা নাজানে যে কাৰোবাৰ নাম বা টাইটেল ফটো সহ এনেকৈ ব্যৱহাৰ কৰিলে তেখেতৰ ওপৰত যদি মই কেছ কৰোঁ তেতিয়াহ'লে যে তেখেত জেলৰ ভাত খাব লাগিব আৰু তেখেতৰ যে চেনেলটো নাথাকিব সেইটো হয়তো তেখেতে নাজানে আৰু তেখেতক মই ইমান বেছি ওপৰলৈ নিদিওঁ যে তেখেতৰ হৈ পেলাই তেখেতৰ নাম লৈ পেলাই মই ভিডিঅ'টো প্ৰস্তুত নকৰোঁ তথাপিও আপোনালোকক এটা কথাই কওঁ তেওঁ মোক এটা ভিডিঅ'ত মোক এটা কমেণ্ট কৰিছিলে যে বৈষ্ণৱ বেটাক মই মানে সোণৰ বস্তু কিবা এটা দিব লাগিছিলে এনেকৈ ঘৰৰ পৰা সোণৰ বস্তু দিয়ে গতিমান বস্তুবাদীও নহয় আৰু সি জীৱনটো আৰম্ভ কৰিছেহে লগতে তেওঁ আৰু এটা কথা কৈছিলে যে বাবলুক মই সোণৰ আঙুঠি দিলোঁ চাওক বাবলুক মই 28টা বছৰ সি যেতিয়া অতিক্ৰম কৰিলে 28টা বসন্ত গৰকাৰ পাছত তাক মই এটা সোণৰ আঙুঠি দিবলৈ সক্ষম হৈছিলোঁ কিন্তু সেই 28টা বছৰৰ আগত তাক মইতো একো দিয়া নাছিলোঁ আৰু লগতে বৈষ্ণৱ বেটাৰ গোটেই জীৱনটো পৰি আছে গতিকে তাক আমি কি দিম কি নিদিম মানুহৰ কিছুমান ব্যক্তিগত কথাত আচলতে মানুহে এনেকৈ সোমাব নালাগে লগতে আপুনি আৰু এটা কথা কৈছিলে মই বোলে নিজৰখিনিক ইহঁতক নিজৰ বুলি ভাবোঁ আৰু সিহঁতক মই নিজৰ বুলি নাভাবোঁ সম্পৰ্কৰ মাজত নোসোমাব মানুহৰ সম্পৰ্কৰ মাজত মানুহে কেতিয়াও আনে সোমাব নালাগে আমাৰ কিমান মৰম স্নেহ আছে নাই সেইখিনি আমি জানো বেটিয়ে জানে গতিকে এইখিনি আকৌ কাবাক যে আমি নতুনকৈ বুজাই ক'ব লাগিব তেনেকুৱা ধৰণৰ কথা নহয় গতিকে এইখিনিতে সেই কথাখিনি কৈ ল'লোঁ সেইসকলৰ কাৰণে যিসকলে হয়তো মোক ভুলো ভাবি আছিলে যে মই তেওঁক লৈ কিয় এটা ভিডিঅ' বনোৱা নাই আশা কৰিব পাৰিনে যদি কিবা হয় অকণমান ন মানে এবাৰ কানেক্ট কৰি লোৱাৰ পিছত আমাৰ অডিঅ'টো কানেক্ট কৰি ল'ব মাত্ৰ কানেক্ট হোৱাটোৱে লাগে ৱাইফাইটোৰ কথা আপোনালোকে বহুতে কৈ আছিলে ময়ো ভাবিলোঁ যে ৱাইফাইটো লগাই লোৱাই ভাল হ'ব নহ'লে মোৰ ভিডিঅ' আপলোড দিবলৈ ইমানেই অসুবিধা হয় কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে আমাৰ ঘৰত যিটো ৱাইফাই লগালে মানে তেওঁলোকে যিটো ছিগনেল পাব লাগিব সেই ছিগনেলটোৱে পোৱা নাই এতিয়া তেওঁলোকে তাতে চাই আছে তাৰপিছতে মই ভাতকেইটা খাই লওঁ কি হয় নাজানো আৰু যদি হয় তেতিয়াহ'লে লগাব পাৰিম যদি নহয় তেতিয়া নোৱাৰিম মই ভাবিছিলোঁ ৱাইফাই মানে আপোনালোকে চাগে বহুতে ভাবিছিলে ন মোৰ নিচিনাকৈ যে ৱাইফাইটো লগাওঁ বুলি ক'লে মানে তেওঁলোকে মানুহ আহিলে লগাই দিলে হৈ যায় কিন্তু নহয় কথাটো আমাৰ ভবাটো একদম ভুল আজি আছে এফালে মাছ অকণমান পুঠি মাছ আৰু কি মাছ জানো ধুনীয়াকৈ ফ্ৰাই কৰি থৈছে এইখিনি সৰু মাছ আৰু দাইল তেল মাৰি থৈছে শুন মানে একো ক'বই পৰা নাই এতিয়া হ'বনে নহ'ব যিটো ভাবিছিলোঁ সেইটো নহ'লগৈ ৱাইফাই লগাবলৈ আহিও মানে আমাৰ ঘৰত ছিগনেল নাপালে গতিকে নহ'ল মই মাৰিম ভাইটি যোৱা দোকানৰ পৰা বিস্কুট আৰু গাখীৰৰ পেকেট আনিলোগে আমাৰ আকৌ চেৰিজনীয়ে কি হ'ল জানো মানুহৰ নিচিনাই হৈছে কেতিয়াবা যে একদম একো ভাত চাত নাখায় তাই কিবা মনেই যোৱা নাই নে কিয়েই নে পোহনীয়া বস্তু এটা নাখালে মানে মনটোও ভাল নালাগে নহয় কৃষ্ণ নাই বনোৱা ৰ'বা চেৰিকাকে দি লওঁ মই এইজনী একো খোৱা নাই যে গাখীৰ অকণমান ঢালি লৈছোঁ ব্ৰেড দুখনমান এনেকৈ খাব লাগে আকৌ নহ'লে আমাৰ ভাল নালাগে নহয় তই নাখালে মানে দেই তই খাবি দেই ৰ ব্ৰেড মই গাখীৰত তিয়াই দিছোঁ এইটো খা আমে চেৰি ৰ দেই তোক আৰু দিম ৰ মেওজনীক দি লওঁ আকৌ তাইও ভোক লাগিছে নহয় খা লাহেকৈ দেই লাহেকৈ অঁ এতিয়া আমিও আবেলি চাহকাপ খাই লওঁ আদা দি পেলাই পানী উতলাই ৰাখিছোঁ এই পানী অঁ কমাই দিলোঁ অলপতেও পৰিবই হৈছিলে পাই দুইজনে চাহকাপ খাই লওঁ আমাৰ ৰাতি যিসকলে খাই থাকে নহয় আমাৰ তিনিটাই ইহঁতৰ তিনিটাৰ পৰা আমাৰ একো নাথাকে সেইকাৰণে আবেলিতে চাহকাপ খাওঁতে খাই লওঁ ৰাতিপুৱাটো মই একদম খালী চাহ খাওঁ ন আৰু এটা বস্তু একদম সৰুতে খুব খাইছিলোঁ ভীমকল আজিকালি ল'ৰা ছোৱালী ভীমকল নাখায় আজিকালি ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক খাদ্য নহয় সিহঁতৰ কাৰণে অখাদ্য
আৰু ভীমকলটো কাটিব নাজানিলেও গুটি ওলাই কেনেকৈ হৈছিলে জানো এনেকৈয়ে হৈছিলে নি ময়ো কাটিবলৈ পাহৰিছোঁ থিয়কৈ কাটা হৈছে তাৰপিছত কাটিব যদি জনা যায় নহয় তেতিয়া একদম এই গুটিবিলাক ইমান বেছি নোলায় ভিতৰতো আৰু গুটি থাকিবই চেংনাও সৰুতে খুব ভীমকল খোৱালোঁ এতিয়া আকৌ তাই কল খাবলৈ মনেই নকৰে যেতিয়া সেইখিনি সময়ত তাই নাজানিছিলে চুচি পেলাই খুৱাই দিওঁ নহয় এই ভিতৰখিনি নোখোৱাওঁ এই বাহিৰতো এনেকৈ বাহিৰৰ লেয়াৰটো যে সেই লেয়াৰটো চুচি পেলাই মঙহালখিনি ধুনীয়াকৈ খুৱাই দিওঁ কথাতে আগতে কিতাপতে পঢ়িছিলোঁ ন কল বোলে কল এবিধ ফল কল খালে গাত হয় হাতী সমান ফল চেৰিলে আনিছিলোঁ যে গাখীৰ তাই গোটেইখিনি নেখালে নাই সেইকাৰণে গাখীৰ অকণমান উলিয়াই কিনে বাকীটোত লৈ ল'ব এইখিনি সময়ত যদি আৰু খোৱা নহয় নহয় এইবোৰ বস্তু মই একদম মোক খোৱাই নহ'ব মানে মোৰ টাইমটো বেলেগ যে অকণমান তিয়াই মেলি খাই চাওঁচোন এই আমুল তাজাটো যে যেতিয়া ফ্ৰিজত সোমাই থোৱা হয় নহয় তেতিয়া বেছি ভাল লাগে অলপমান ঠাণ্ডা হৈ থাকে নিমখীয়া হেৰি নিচিনা চিপছৰ নিচিনা হয় নাই চিপছৰ নিচিনা নহয় অকণমান বেলেগ টেষ্ট এটা আছে নাই বাৰু কোৱাচোন ৰাতি আমি যেতিয়া শুই থাকোঁ তেতিয়া ইহঁতি খাই নহয় এতিয়া সিহঁতি শুই থাকোঁতে আমি দুজনে একদম ঠিকছে মানে ভালকৈয়ে খালোঁ আৰু আজি বিস্কুট অৱশ্যে ইমান খোৱা ভাল নহয় কিন্তু সদায়তো ইমান খোৱাই নহয় মোৰ আৰু কি হয় ৰাতিপুৱাটো গম পাইছে আপোনালোকে খালী চাহখন খাই গুচি যাওঁ তাৰপাছতে স্কুলৰ পৰা আহি ভাত খাওঁ আবেলি মানে তেনেকৈ চাহ তাহৰ লগত ইমান কিবা খাবলৈ সময়ে নহয় কাৰণ 6টা বজাৰ আগত আকৌ মোক কিবা এটা খাবই হয় নহয় 6 বজাৰ পিছৰ পৰাতো মই নাখাওঁৱেই আজি মানে মন গ'ল তাতে এই ভীমকলখিনি দেখিছিলোঁ যে এওঁ সেই ক'ৰ পৰা আনি থৈছিলে জানো কাৰোবাৰ পৰা আনি থৈছিলে অঁ আমাৰ ডাঙৰ ঘৰ পৰা নে এওঁলোকৰ এই ককায়েকৰ ঘৰৰ পৰা কোনটো ভৰি কি কাৰণে বিষাইছেনো মুনু বোলে ভৰিটো বিষাইছে বাওঁ ভৰিটো অঁ বহিতো কিবা কাম কৰা হোৱা নাই যি কৰোঁতো থিয় হৈয়ে কৰা হয় দেখোন ন হয় মচুলৈ থিয় হৈ আজি বোলে চেংনাঙে শুওঁতে অকণমান গণ্ডগোল কৰিলে মানে দিনত তাকে এতিয়া তাই শুৱাই মেলি এই মাত্ৰ সিহঁতি দুইজনী উঠি আহিছে পাপাই মই একদম ভাতটো খাই দিলোঁ এতিয়া তুমি খোৱা তাৰপিছতে চেংনাঙক খোৱাবা আজি কিন্তু মই অকল আলুৱে খাইছোঁ আলু বইল গৰম গৰম ভাত পাপাই খালি আলু বইল মাছ খালে আৰু দাইলখন খালি তোমালৈ থৈ দিছে তুমি খোৱা নে নোখোৱা ক'ব ন পাপাই খালি আকৌ তাই খাব বুলি কৈ থৈ দিছে জীয়েকলৈ থৈ দিছে নিজে দাইলখন নাখায় আজিনো কিহে পালে তেওঁ মূলতে খালে সোনকালে খালে নহয় আজি ভোকো লাগিব পাৰে আকৌ দেই চেংনাঙে ভাত খোৱা নাই এতিয়া চেংনাঙে খাব চব কামৰ মাজতে খোৱা বোৱাটো চব মানুহৰ ঘৰতে থাকিবই আৰু ন চবৰে খোৱা মানে সময়সূচীবোৰ বেলেগ বেলেগ যে আমাৰ ঘৰতো সেই বেলেগ বেলেগ এতিয়া আকৌ হেৰি কৰিব লাগিব বাবলু আৰু সোণটোৰ কাৰণে অলপমান দেৰিকৈ ৰান্ধিম সিহঁতি দুইটাই অলপমান দেৰিকৈ খাইছে সেইকাৰণে আমাৰ ঘৰৰ যে মাইকী মানুহৰ কাম শেষ নহয় এতিয়া মুনু শুই থাকোঁতে মই এইখিনি আমাৰ কাৰণে ৰান্ধিলোঁ এতিয়া মুনুৱে যদি পাৰে তাই ৰান্ধিব যদি নোৱাৰে মই ৰান্ধিব লাগিব তাতে ভৰিটো বিষাই আছে বুলি কৈছে নহয় আজিৰ পৰাতো আৰু সুখৰ দিন আহিব বুলি ভাবিছিলোঁ আপোনালোকক বোলো খুব সোনকালে ভিডিঅ'বোৰ দিব পাৰিম ৱাইফাইটো লগাম সেইবিলাকতো নহ'লে এতিয়া উপায়টো নাই ভিডিঅ' এডিটিং কৰি আছোঁ তাৰপিছতে ভিডিঅ'টো এতিয়া ৰাতিতে আপলোড দিবলৈ যাব লাগিব তেতিয়া আপোনালোকে নেক্সট ডে 10টা বজাত পাব কিন্তু আমাৰ চেংনাঙে আহি এতিয়া লাগি গ'ল এইবোৰ মোবাইল লৈ কিবা ধেমালি কৰা কিবা কৰা আৰু আজিকালি তাই দেখি থাকে যে নিজে মোবাইলটো এনেকৈ লৈ কেনেকৈ কোৱা শুন হেল্ল' কেনেকৈ কোৱা হাই কেনেকৈ কোৱা দেখুৱাই দিয়াচোন মোবাইলটো কেনেকৈ লওঁ অঁ মোবাইলটো লওঁ হাই কৈ দিয়া মোবাইলটো লওঁ অঁ হৈছে অঁ হাই কোৱা আকৌ এনেকৈ ওপৰলৈ দিয়া মন নগ'লে আপুনি আৰু কৈ থাকক অঁ মাৰিবলৈ আহিছে কৃষ্ণ অঁ দিলেও কলিজা চুমু খাই দিলোঁ এই আজিকালি জানি শুনি কৰি থাকে এইবোৰ দেখিছে অঁ শুনমইনা অঁ শুনমইনা আৰু এটা শিকিছে দেই তাই মানে সেইটো ইচ্ছাকৃত যেতিয়া মানে মোবাইলটো চাই থাকিব নহয় দিছেচোন মাকক যদি দেখে নহয় এনে কান্দি দিব মা এনেকে কেনেকে মা এই হাই কৰি দিবা হাই কৰি দিবা এৰি দিবা অঁ দেউতা কবলৈ গ'ল মাতাচোন তুমি অঁ দেউতা কোৱা এওঁ ভাগৰ সেই ভিডিঅ' কেইটামান এনেকৈ তাই ভাগৰ মানে ভাল লগা ভিডিঅ' কেইটামান কৰি থৈ দিয়া নাই একদম ষ্টেটাছ দিলে নহয় লগাই তেওঁ এৰোপ্লেন মুড কৰি পেলাই দিছিলে কিন্তু এনেকুৱাকৈ লগাই থলে নহয় যেতিয়া মোবাইলটো মানে আকৌ নেটখিনি খুলি দিলে নাই ঐ দুষ্ট
তাৰপিছতে এক্টিভ হৈ গ'ল নহয় কেতিয়ানো ষ্টেটাছ গৈ ফেচবুকতো লাগি আছে হোৱাটছআপতো লাগি আছে এইবোৰ কৰি থাকে আমি যিটো ব্লেক মেজিকৰ ভিডিঅ' দিছিলোঁ বা যাদু মন্ত্ৰ বা ধৰক বাহিৰা বস্তুৱে আমনি কৰা কিবা ভিডিঅ' দিছিলোঁ গোটেই কমেণ্টখিনিয়ে একদম মানে পজিটিভ কমেণ্ট ছাপৰ্টত কমেণ্ট এটা কমেণ্টে মাত্ৰ আহিছিলে হয়তো তেখেতে সেইটো পোৱাও নাই বাৰু যে কি নহওক আনিলোঁ তেল লৈ লোৱা কিমান কৈ আছিলে দেউতা একদম জোখত পাই গৈছে আজি দেউতাকক ভাল হৈছে নেকি সেই পদূলিৰ পৰা বেটি উঠি আহিছে লগত কৈ আছিলে মানে দেউতা এনেকে দেউতা আহিব এনেকে কৈ থাকোতে একদম টাইমত পাই গৈছেহি মই আচৰিত পালো এজনী কলে তুমি ইমান 2 নম্বৰ কেতিয়া খোৱালা মই এতিয়াহে মনত পৰিছে মই যে ভাত খোৱা কথা কওঁতে মই ভাত খাবলৈ মন দেখিছেনে আনদিনে মানে কি হয় মোৰ লগতো ভাত খাই আজি মই অলপ আগতে খাই দিলো যেতিয়া উঠি আহিছে মই কৈছো বোলো তোমালে ভাত বোলো বনাই থৈছো না তুমি খোৱালে যোৱা মই আজি ভাত খাবলৈ মন যোৱা নাই কেলে দিনত কিবা খালা নেকি 8:30 বজাতে নহয় তাৰপিছতহে কৈছো সঁচাকে ভাত খাবলৈ মন যোৱা নাছিলে তেতিয়া ফোন কৈছো ঠিক আছে বোলে ঠিক আছে ঐ দাদা বোলে চাওমিন পাই নেকি আছে বেলেগ দোকান এখনৰ ইয়াত বোলে চাওমিন নিবিকে নহয় বুলি কৈছে বোলো তুমি যদি পোৱা লৈ আহিবা বুলি কৈছো আৰু তাৰ কথাটো বিশ্বাস নহয় আনিব নানিব সেইকাৰণে ভাত পানী বনাই খাই দিওঁ ইমান মিলি যায় নে বাৰু ভাবকচোন সঁচাকে নহওক বাৰু দেই খওক বাৰু কিবা কিবি খাই হলেও হ'ব আৰু এতিয়া চাওমিন নে কি হ'ব চাওমিনে চাগে চাওমিন বুলি কৈছে এতিয়া ভাতৰ কাষতে চাওমিন ভাজি লৈ ল'বা নেকি কণী বইল কৰি আছে আৰু ইয়াতে দাইল আলু আজি ভিডিঅ'টো হেৰি কৰি দিওঁ অলপ সময় দিওঁ বৰ দীঘলীয়া মই গৈ নাথাকো কৈছে কালিও কৈছো আজিও কৈছো আমাৰ ভিডিঅ'বোৰ একেবাৰে ৰ ভিডিঅ' গতানুগতিক দিনৰ দৈনিক দিনপঞ্জী বুলি ধৰি ল'ব পাৰে আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সকলোকে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই টাটা চুমনা দিয়া এতিয়া চাওক ৰাতি বাজিছে 10টা এখেতে মই এতিয়া ওলাইছো ভিডিঅ' আপলোড দিবলৈ বহুতে হয়তো ক'ব ইমান কষ্ট কৰি এইবিলাক কাম নকৰিলেও হয় কিন্তু আজিকালি এনেকুৱা হৈ গ'ল এই যে ছ'চিয়েল মিডিয়াখনৰ জৰিয়তে আপোনালোকৰ দৰে এটা পৰিয়াল পালোঁ গতিকে এইখিনি কষ্ট কৰি হ'লেও আপোনালোকৰ যিখিনি মৰম পাওঁ বা কিবা কিবি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ বা এনেকুৱাও হয় কেতিয়াবা বহু কথা আমি নাজানো কমেণ্টৰ জৰিয়তে আপোনালোকে আমাক ধুনীয়া ধুনীয়া পৰামৰ্শবোৰ দিয়ে গতিকে আপোনালোকৰ দৰে এটা পৰিয়াল মই যদি ছ'চিয়েল মিডিয়াৰ এই ইউটিউবটো বা ফেচবুকটো যদি মই নুখুলিলোহেঁতেন কেতিয়াও নাপালোহেঁতেন গতিকে কোনো কাৰণতে মই এইটো বাদ দিব নোৱাৰো এনেকুৱা এটা পৰিয়াল বাদ দি পেলাই চলাটো সম্ভৱেই নহয় আহা